रोम भाइयों रुको जरा। হেল্ল' গাইজ, কি খবৰ? আপোনালোকে সকলোৱে ভালে আছেনে? আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আৰু এয়া মই কেঁচা জলকীয়া ছিগি আছোঁ। এয়া চাওকচোন গাইজ, ঘৰৰ জলকীয়া। আৰু এইফালে মানুহজনে ওলকচু সানি আছে। ভাদ মাহত বোলে ওলকচু খাব লাগে। আপোনালোকে খালেনে গাইজ? কমেণ্ট কৰি জনাবচোন। এয়া আৰু কাটি কৰি ধুনীয়াকৈ ধুই কৰি লৈছোঁ। মানুহজনে ধুইছে। আৰু এয়া ওলকচু আমাৰ চাৰিজনৰ কাৰণে এসাঁজ। আৰু মই এয়া পিঁয়াজ কাটি চব ৰেডি কৰি লৈছোঁ। মায়ে কচুটো কাটি দিছে। এইফালে আৰু মোৰ মছলা বটি আছে। যিহেতু আমাৰ মিক্সি নাই, সেইকাৰণে আমি হেৰিতে খুন্দলিতে খুন্দিছোঁ। আৰু মছলাৰ পাত ছিগিছোঁ। মাংস দিলে গোন্ধটোও ভাল লাগে আৰু খায়ো ভাল লাগে। আৰু এইফালে মছলাবোৰ বটি হৈছে। এয়া মাংস এয়া বনাম আৰু এতিয়া এয়া গাইজ বনাই আছোঁ। জুইত বনাই আছোঁ, গেছত বনোৱা নাই দে গাইজ। কাৰণ গেছত বনোৱাটো খোৱাত বেলেগ লাগে আৰু জুইত বনোৱাটোও বেলেগ লাগে। জুইত বনোৱাটো মই বেছি খাই ভাল পাওঁ। আৰু এয়া চব ৰেডি হৈ গ'ল। দেউতালৈ এয়া ভাতৰ কাঁহী বাঢ়ি দিছোঁ। কেনেকুৱা হৈ যায় গাইজ কমেণ্ট কৰি জনাব। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। মোৰ পেজটো এনেকুৱা ভিডিঅ' পাই থাকিবলৈ লাইক কমেণ্ট লগতে ফ'ল' কৰি ৰাখিব, শ্বেয়াৰ কৰিব গাইজ। আজিলৈ বাই বাই। खत्म बाय बाय टाटा।